মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ইতিহাসৰ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ প্ৰথম খণ্ড বংগ বিভাজন 1905 চনৰ পৰা 1911 চন বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই পাঠৰ আমি MCQ আলোচনা কৰিম যেহেতু এটো হাফ ইয়াৰলিত আহিব আমি ইয়াৰ আগতে 25টা MCQ আলোচনা কৰিছিলোঁ আজি আমি 26 নম্বৰৰ পৰা কৰিম যে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল কেতিয়া ইয়াত দি থোৱা আছে 1824 খ্ৰীষ্টাব্দৰ 26 ফেব্ৰুৱাৰীত 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত 1826 খ্ৰীষ্টাব্দৰ 26 ফেব্ৰুৱাৰীত এটাও নহয় 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত তাৰ পিছৰটো প্ৰশ্ন ভাইসৰ লৰ্ড কাৰ্জনে বংগদেশত দুভাগত বিভক্ত কৰি নতুনকৈ গঠন কৰা নৱগঠিত প্ৰদেশ পূৰ্ববংগ আৰু অসম আৰু মাটিকালি কিমান আছিল এই মাটিকালি কিটা চোৱা কিমান আছিল 1,06,540 2,16,540 1,66,940 2,60,540 ইয়াৰ উত্তৰটো 1,06,540 ঢাকাত ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত পূৰ্ববংগ আৰু অসমৰ প্ৰদেশখনৰ জনসংখ্যা কিমান আছিল ইয়াৰ পৰা তোমালোকে শুদ্ধটো হৈছে 3,10,00,000 ইয়াৰ পিছৰ কোৱেশ্যনটো কলিকতাক ৰাজধানী হিচাপে লৈ পশ্চিমবংগ বিহাৰ উৰিষ্যা আৰু চুটনাগপুৰ সহ বংগ প্ৰদেশখনৰ জনসংখ্যা আছিল 5,40,00,000 লৰ্ড কাৰ্জনৰ বংগ বিভাজনৰ প্ৰতিবাদক আন্দোলনকাৰীসকলে কোনটো দিনত জাতীয় শোকৰ দিনৰূপে পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় বাঙালীৰ প্ৰাণ বাঙালীৰ মন এক হওক হে ভগৱান গীতটি ৰচক কোন ৰবীন্দ্ৰনাথ ঠাকুৰ বংগভংগৰ প্ৰতিবাদত আন্দোলনকাৰীসকলে বংগৰ বাটে ঘাটে কোনটো গীত গাই আকাশ বতাহ মুখৰিত কৰি তুলিছিল বংকিম চন্দ্ৰ চেটাৰ্জী বন্দে মাতৰম নামৰ গীতটোৰ ৰচক কোন বংকিম চন্দ্ৰ চেটাৰ্জী বন্দে মাতৰম সংবাদপত্ৰৰ সম্পাদক কোন ঋষি অৰবিন্দ ঘোষ মই তোমালোকক অকল উত্তৰটো কৈছোঁ তোমালোকে চাই ল'বা হা অপশ্যনকেইটা তাৰপিছতে স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কি কৰিছিলে গীত ৰচনা কৰিছিলে কেইটা 23টা স্বাধীন বাংলাদেশৰ 1972 ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা লাভ কৰা আমাৰ সোনাৰ বাংলা আমি তোমাকে ভালোবাসি শীৰ্ষক গীতটি ৰচক কোন ৰবীন্দ্ৰনাথ ঠাকুৰ সুবিখ্যাত বংগমাতা ছবিখনৰ শিল্পীগৰাকী কোন অৱনীন্দ্ৰনাথ ঠাকুৰ বংগ বিভাজনৰ প্ৰতিবাদত গঢ়ি উঠা আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচী আছিল কি তোমালোকে এইটো চাব লাগিব দেই প্ৰশ্ন মই আগতেও কৈছোঁ নহয় এটাও নহয় হৰতাল সভা শোভাযাত্ৰা আৰু ৰাখী বন্ধন ইয়াত আছে বিক্ষোভ ধৰ্ণা বিপ্লৱ আৰু হিংসাত্মক কাৰ্য আবেদন নিবেদন আন্দোলন অহিংসা পন্থা আৰু অমান্য আৰু হৰতাল সভা শোকসভা শোভাযাত্ৰা আৰু ৰাখী বন্ধন এটাও নহয় হৰতাল সভা শোভাযাত্ৰা ৰাখী বন্ধন মুছলিম লীগ স্থাপনৰ নেতৃত্ব বহন কৰা ব্যক্তিগৰাকী কোন আছিল নৱাব সলিমুল্লাহ লোকমান্য বাল গংগাধৰ তিলকে স্বৰাজ লাভৰ হকে তেওঁৰ কোনখন পত্ৰিকাৰ স্বৰাজ আমাৰ জন্মছত্ৰ আৰু ই আমাৰ কাম্য বুলি প্ৰকাশ কৰিছিল কেশৰী পত্ৰিকা স্বদেশী আন্দোলনত সশস্ত্ৰ বিপ্লৱৰ বাণী প্ৰচাৰ কৰা বংগদেশৰ প্ৰথমগৰাকী ব্যক্তি আছিল নৱাব সলিমুল্লাহ মহম্মদ আলী জিন্না আৰু বাৰীন্দ্ৰ কুমাৰ ঘোষ আৰু ৰজনীকান্ত সেন বাৰীন্দ্ৰ কুমাৰ ঘোষ জাতীয় কংগ্ৰেছৰ মঞ্চত পোনপ্ৰথমবাৰৰ ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিলে 1905 চনত মাদ্ৰাজত 1906 খ্ৰীষ্টাব্দত মুম্বাইত 1907 খ্ৰীষ্টাব্দত নাগপুৰত 1906 খ্ৰীষ্টাব্দত কলিকতাত 1906 খ্ৰীষ্টাব্দত কলিকতা অনুষ্ঠিত অধিৱেশনত অমিকাগিৰি ৰচনা কৰা বিদ্ৰোহাত্মক নাটকখনৰ নাম বন্দিনী ভাৰত বংগদেশত স্বদেশী আন্দোলনৰ সন্ত্ৰাসবাদী ধাৰাটোৰ মুখ্য প্ৰবক্তা কোন আছিলে বিপিন চন্দ্ৰ পাল 1905 চনত বেনাৰছত অনুষ্ঠিত কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনৰ সভাপতি কোন আছিলে গোপাল চন্দ্ৰ গোখলে বংগ বিভাজনৰ প্ৰতিবাদত জাতীয়তাবাদী ৰাজনৈতিক নেতাসকলে ব্ৰিটিছৰ বিৰুদ্ধে ৰাজনৈতিক অস্ত্ৰ হিচাপে স্বদেশী আন্দোলনৰ প্ৰধান অংগ বা কাৰ্যসূচী 3টা আছিলে কোনটো আছিলে চোৱা স্বদেশী বয়কটৰ জাতীয় শিক্ষা আন্দোলন বিদ্ৰোহ আৰু অসহযোগ অহিংসা পন্থা সত্যকৰ অসহযোগ এটাও নহয় স্বদেশী বয়কটৰ জাতীয় শিক্ষা
বংগভংগ আন্দোলনৰ প্ৰথমটো অংগ স্বদেশীৰ সাধাৰণ অৰ্থ আছিল দেশৰ বাবে শ্বহীদ হোৱা, ব্ৰিটিছক খেদি পঠোৱা, সকলো ক্ষেত্ৰত স্বাৱলম্বী হোৱা, এটাও নহয় সকলো ক্ষেত্ৰত স্বাৱলম্বী হোৱা। ইয়াৰ পিছৰটো চোৱা, স্বদেশী আন্দোলনৰ দ্বিতীয়টো অংগ আছিলে কোন? বয়কট, সত্যাগ্ৰহ, অনশন, বিদ্ৰোহ, বয়কট। তাৰ পিছৰটো চোৱা, বংগভংগ আন্দোলনৰ দ্বিতীয়টো অংগ বয়কটত অন্তৰ্নিহিত অৰ্থ আছিলে ইংলেণ্ডৰ পৰা ভাৰতলৈ পথ ৰুদ্ধ কৰা, ভাৰতলৈ অহা, ইংলেণ্ডৰ ওপৰত অৰ্থনৈতিক অৱৰোধ কাৰ্য চলাই দেশখনক অৰ্থনৈতিক ক্ষতিগ্ৰস্ত কৰা, ইংলেণ্ডৰ সৈতে কোনো সম্পৰ্ক স্থাপন নকৰা, এটাও নহয়। ইংলেণ্ডৰ ওপৰত অৰ্থনৈতিক অৱৰোধ কাৰ্য চলাই দেশখনক অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এনেদৰে পাঠৰ প্ৰথম MCQ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো এটা লাইক কৰিবা আৰু তোমালোকে নতুনকৈ যদি আহিছা ছাবস্ক্ৰাইব কৰিবা, লগৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ।